বিজেপি হ'ল ভাৰতবৰ্ষৰ একমাত্ৰ দল যি হিন্দুৰ স্বাৰ্থত কাম কৰিব, যি খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰিব। আৰু এটা কথা, বিজেপিয়ে যদি ভোট কাৰ পৰা লৈছে, বিজেপিক 99% হিন্দু মানুহে ভোট দি পাতিছে। আৰু যিদিনাই বিজেপিয়ে হিন্দুৰ স্বাৰ্থ লৈ পিঠি দিব, সেইদিনা বিজেপিও হিন্দুৰ দল হৈ নাথাকে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে হিন্দুৰ স্বাৰ্থত কাম কৰিছে। এটা উদাহৰণ দিওঁ, যদি বাংলাদেশত 100, 200, 300 হিন্দু মাৰি দিয়ে বা চাকমা মাৰি দিয়ে, সেইখিনি আমাৰ মানুহ মাৰি দিয়ে, ভাৰত চৰকাৰে মিলিটেৰী একশ্যন ল'ব লাগিব। কিন্তু এতিয়া ভাৰত চৰকাৰে কঠোৰ ষ্টেণ্ড বাংলাদেশৰ প্ৰতি লোৱা নাই। ৱাৰ্ণিং দিব লাগে, যদি এটাও যদি হিন্দু মৰে, তাৰ মাইনৰিটি মৰে, তেতিয়াহ'লে উই ডু নট চিট আইডল, আমি মনে মনে বহি নাথাকোঁ। গতিকে বিজেপিয়ে, কংগ্ৰেছে দেশখন পাকিস্তানত বিক্ৰী কৰি দিলেহেঁতেন যদি বিজেপি দল নাথাকিলেহেঁতেন। আৰু বিজেপিও এটা কথা, বিজেপি অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত হিন্দুত্বটো অটল বিহাৰী বাজপেয়ীয়ে কোনো গুৰুত্ব দিয়া নাছিল। কিন্তু মোদী চৰকাৰে হিন্দুত্বত 35 মান দিছে। আৰু